সপ্তাহ জড়িত হৈ আছে আমাৰ ৰাণী চাপৰি যদিও নামনি অসমৰ চৰ চাপৰিত অসমীয়া মানুহ খেতি বাতি কৰা বহুত কম উদাহৰণ আছে। এই ৰাণী চাপৰিখনত আমাৰ থলুৱা মানুহে খেতি কৰে। বানপানীত গৰু ছাগলী তেওঁলোকৰ যথেষ্ট অসুবিধা হৈ আছিলে। মই অলপ খবৰ কৰিলোঁ যাতে সকলোৱে যিখিনি চৰকাৰে খাদ্যৰ গৰু ছাগলীৰ খাদ্য যোগান ধৰিব পাৰে সেইখিনি যাতে যোগান ধৰিব পৰা যায় তাৰ বিষয়ে মই খা খবৰ ল'লোঁ। ইয়াত সদিলাপুৰলৈকে ৰাস্তা এটাও নিৰ্মাণৰ কাম চলি আছে, তাৰো অলপ খবৰ ল'লোঁ। ঈদৰ সময়ত ৰাণী চাপৰিত গৰু ছাগলী যথেষ্ট চুৰি হয় বুলিও ৰাইজে অভিযোগ দিছে। তাৰ বিষয়েও অলপ চিন্তা চৰ্চা কৰি কেনেকৈ এইটো নোহোৱা কৰিব লাগে। ৰাজ্যজুৰি বানৰ সংখ্যা দেখিবলৈ পোৱা গৈছে। হয়, বানপানীৰ আজিৰ পৰা পানী ৰাতিপুৱাৰ পৰা পানী কিছু কমিছে। মৰিগাঁৱলৈকে পানী কমিছে, কিন্তু নামনি অসমত হয়তো আজি আৰু কালি পানী অলপ বাঢ়িব। কিন্তু যিহেতু বৰষুণটো কমি গৈছে সেইকাৰণে আমি আশা কৰিব পাৰোঁ যে অহা 2 বা 3 দিনৰ ভিতৰত আমি যিটো ভয়াৱহ পৰিৱেশ হৈছিল তাৰ পৰা আমি হাত সাৰিব পাৰিম। নতুন নতুন প্ৰতিষ্ঠান এবাৰ প্লাবিত হৈছে, তাৰ কাৰণে ৰাইজে কিছু সজাগতাৰ অভাৱ দেখিবলৈ পোৱা গৈছে। ৰাইজে মহানগৰ বা নগৰত নতুন স্থান প্লাবিত হৈছে। য'ত য'ত মথাউৰি আছে তাত বহুত পানী সোমোৱা নাই। কিন্তু আপোনালোকেও জানে যে অলপমান আৰবান ফ্লাডৰ ইছ্যুটো অলপ বেলেগ ধৰণৰ। ই নৰ্মেল বানপানীৰ লগত জড়িত নহয়। তাৰ কাৰণে ড্ৰেইনেজ ছিষ্টেম লাগে। মানুহে মাটি বাৰী নিজৰ মাটি বাৰী পুতিছে, আগৰ ৱাটাৰ ষ্ট'ৰেজবিলাক নোহোৱা হৈ গৈছে। গতিকে ই এটা নতুন চিন্তাৰ প্ৰয়োজন। বিভিন্ন জেগাত মাষ্টাৰ প্লেন আদি কৰা হৈছে, কাম কৰি থাকিব পৰা যাব, কিন্তু সেইটো এটা জটিল সমস্যা। ছাৰ, উজনি অসমৰ বিশেষকৈ মাজুলীৰ কথা যদি কওঁ, মাজুলীটো অৱৰ্ণনীয় পৰিৱেশ সৃষ্টি হৈছে, মাথাউৰি ছিঙিছে আৰু প্ৰতিগৰাকী লোকৰ মুখত কিন্তু আপোনাৰ নাম উচ্চাৰণ হৈছে যে আপোনাৰ বাবে আশা কৰি আছে, আপোনাৰ পৰা কিবা এটা ভাল পৰামৰ্শ। মাজুলীত মই অহাকালি যাম। আজিও আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা গৈছে। এটা মথাউৰি তাত এইবাৰ ভাঙিছে। এনেই নৰ্মেলি যিমান ক্ষতি হয়, যদি মথাউৰিটো তাত নাভাঙিলেহেঁতেন এইবাৰ বিশেষ ক্ষতি নহ'লহেঁতেন। গতিকে মথাউৰিটো আমি ভাল কৰি কেনেকৈ কি কৰিব পাৰোঁ, কালি যেতিয়া মই যাম তাতে নিজে চাই আহি ঠিক ঠাক কৰি পেলাম। প্ৰতিগৰাকী লোকে কিন্তু আপোনাৰ কাৰণে অপেক্ষা কৰি মই কালি যামেই। মোৰ ইতিমধ্যে কালি যোৱাৰ প্লেন আছে। মন্ত্ৰী বিধায়কসকলক সকলো আছে, চব নিজৰ জেগাতে আছে। ব্ৰহ্মপুত্ৰত তেনেকৈ বানপানী হোৱা নাই। কলিয়াবৰতহে মথাউৰি ভাঙিছে আৰু ক'ৰবাত কোনোবা মানুহ এদিন দুদিন ক'ৰবাত। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।